বছৰ বছৰ আহি থাকিব গৈ থাকিব মানুহ সেইটো হ'ব নাপায় আচলতে। আৰু মাজুলী বিশেষকৈ মাজুলীক বহুত বেছি গুৰুত্ব দিব লাগে, কাৰণ মাজুলীখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ আছিলে, এতিয়া নহয়, আছিলে এতিয়া পাষ্ট হৈ গ'ল। চ' সেই টুৰিজিম ডিপাৰ্টমেণ্টে কি কৰি আছে মই নাজানো, মাজুলীৰ ওপৰত যিমান গুৰুত্ব দিব লাগিছিলে মই দিয়া দেখা নাই। আৰু মাজুলীক লৈ মাজুলীৰ বহুত মানুহ আছে, বহুত NGO আছে, তেওঁলোকৰ লগত মই কেইবাটাও প্ৰগ্ৰেম কৰিছোঁ, কিবা কৰিছোঁ, গৈছোঁ, তেওঁলোকৰ লগত আছোঁ। মানে কি মাজুলীক সেই গুৰুত্বটো দিয়া হোৱা নাই, মাজুলী সদায় খহি গৈ আছে। আৰু সেইটো খঙতে তেতিয়া সেই মাজুলী গানটো তেতিয়া বনাইছিলোঁ। আৰু মানস ৰবীনে লিখিছিলে, মানসক কৈছিলোঁ যে মাজুলীৰ ওপৰত গান এটা লিখ, মাজুলীখন যে খহি গৈছিলে, খহি গৈ আছে সদায়। মাজুলীৰ ছোৱালী দুখ পালে গানটো বহুতে প্ৰথমতে ভাবিছিলে মাজুলী কোনোবা ছোৱালীক লৈ লিখা বুলি ভাবিছিলে। পিছত লাহে লাহে মানুহে গম পালে যে সেই মাজুলীৰ কোনো বেলেগ ছোৱালী নহয়, মাজুলীৰ সেই ছোৱালীজনী আচলতে মাজুলীয়ে হয়। মানসে বৰ ধুনীয়াকৈ বস্তুটো বুজাই পেলাই লিখিছিলে। চ' সেই মাজুলীক লৈ সেই বিপ্লৱটো তেতিয়াৰ পৰা আছে, এতিয়াও আছে মোৰ মূৰত। আৰু মাজুলীৰ লগত সদায় আছোঁ। খালি আমিনো কিমান কৰিব পাৰিম, মাজুলীখন এখন নদী দ্বীপ এখন আমি ৰাখিব নোৱাৰোঁ। সেইটো কমপ্লিটলি গভৰ্ণমেণ্টৰ, চৰকাৰৰ কাম। সেইটো টুৰিজিম ডিপাৰ্টমেণ্ট হওক, ফ্লাড কণ্ট্ৰল ডিপাৰ্টমেণ্ট হওক, গোটেইবোৰ একেলগ হয়। এতিয়া বাহিৰৰ দেশত নদীদ্বীপ বহুত আছে, মই দেখিছোঁ, বাহিৰৰ দেশত যাওঁতেও দেখিছোঁ। বা সাগৰৰ মাজত মাটি পেলাই দ্বীপ বনোৱাও দেখিছোঁ। দলংটো বনাইছে, দ্বীপ বনাই মলদ্বীপছত গৈছে, তাত দ্বীপ বনাইছে নতুন নতুন। জাপানত বনাইছে, জাপানত এখন মস্ত এয়াৰপৰ্ট বনাই দিলে গোটেই সাগৰৰ মাজত মাতি পেলাই। গতিকে সাগৰৰ মাজত যদি মাতি পেলাই এয়াৰপৰ্ট বনাব পাৰে, চিটি বনাব পাৰে, আমি আমাৰ থকা দ্বীপ এখন আমি কিয় ৰাখিব নোৱাৰোঁ? আৰু ইণ্ডিয়া ছুপাৰ পাৱাৰ বুলি কয়, ইণ্ডিয়া যে ছুপাৰ পাৱাৰ, ইণ্ডিয়া এটা দুখীয়া দেশৰ শ্ৰেণীত নপৰে আচলতে। চ' বাকীবোৰ ৰাজ্যত সেইবিলাক প্ৰব্লেম নাই, কাৰণ বাকীবোৰ ৰাজ্যত মাজুলীও নাই। আমাৰ আছে, আমি ৰাখিব পৰা নাই, সেইটো আমাৰ দোষ। অকণমান